ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ৰ অসমৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী আৰু অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনৈতিকভাৱে বিশেষ আসন এখন দখল কৰিছে নিজৰ বুটপত্তিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আমিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব ভাল পাওঁ, তেখেতৰ কথা বতৰা চাল চলন সকলোবোৰে ফ'ল' কৰোঁ, কিন্তু তাৰ পিছতো আমাৰ চিন্তা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি চিন্তাৰ দুটা কাৰণ আমি আপোনালোকক জনাম। এতিয়া এই কাৰণ দুটা কোৱাৰ আগতে আমি দুটামান কথা ক'ব খোজোঁ। কথা মানে একদম সহজ কথা। এই যে মিয়াই কথাবোৰ যে কৰি থকা হৈছে, আমাৰ দৃষ্টিত এই কথাবোৰৰ কোনো অৰ্থ নাই, বেচলেছ, প্ৰয়োজনে নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে বিগত 10 বছৰত ইমান বেছি উন্নয়ন কৰিলে, সেই উন্নয়নবোৰেই যথেষ্ট আকৌ এবাৰ শাসনত বহিবৰ কাৰণে। যদি উন্নয়নে যথেষ্ট, তাৰপিছত কিয় এই প্ৰপাগাণ্ডাবোৰ সৃষ্টি কৰা হৈছে? কাৰণ ভক্তসকলে প্ৰায়েই কয় যে বিগত ৭৫ বছৰত একোৱেই হোৱা নাছিল, বিগত সময়ত একোৱেই নাছিল, কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে শাসনলৈ অহাৰ পিছত সকলোবোৰ হৈছে। আৰু এই ভাল ক'ত কেনেকৈ কিদৰে হৈছে এই কথাবোৰ সাধাৰণ জনতাক বুজাব এৰি কিয় মিয়া মুছলমান কৰি থকা হৈছে, কিয় হিন্দু মুছলমান কৰি থকা হৈছে, কিয় মিয়াক খেদাত এই কথাবোৰ চৰ্চা কৰিবলগীয়া হৈছে। এতিয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমান আগতে ক'লে যে মিয়াক কষ্ট দিব লাগে। আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ, কোনখিনি মিয়া? ৭১ চনৰ পিছত অহাখিনি নে ৭১ চনৰ আগৰ? আৰু এই কথাখিনি নুবুজাকৈ উজনিৰ একাংশ জাতীয়তাবাদী নেতাই মিয়া খেদা আন্দোলন আৰম্ভ কৰি দিলে। আৰু আজি মুখ্যমন্ত্ৰী কি ক'লে? চাওক, সকলো মিয়া মুছলমানটো অচিনাকি নহয়। ৫১ চনৰ আগত অহাও মিয়া মুছলমান আছে। গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই। গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ, যি কওঁ আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ। মানে ভাবক, মুখ্যমন্ত্ৰীয়ে আইনৰ গণ্ডিত থাকি সকলোবোৰ কথা কয় বুলি তেওঁ কৈছে। গতিকে আইনৰ বাহিৰত গৈ যদি আপোনালোকে কেতিয়াবা কাম কৰে, আইনখন যদি হাতত তুলি লয়, তেতিয়াহ'লে এইখন চৰকাৰে একো কৰিব নোৱাৰিলেও বা নকৰিলেও অনাগত সময়ত যদি কোনোবা চৰকাৰে এই ৰেকৰ্ডবোৰ ৰাখি থৈ দিয়ে, পুৰণা ফাইলবোৰ খুলি দিব আৰু আপোনালোকক জেলত পঠাব। গতিকে এই ধৰণৰ অগণতান্ত্ৰিক কামবোৰ নকৰিব। আমি এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বাক্যটো দেখুৱালো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইনৰ গণ্ডিত থাকি সকলোবোৰ কোৱা বুলি কৈছে। গতিকে এই যে মিয়া, কোনখিনি মিয়াক খেদিব, এই কথাখিনি স্পষ্ট নকৰাকৈ আপোনালোকে এই বিষয়ত মূৰ নুসুমাব। এইকাৰণে নুসুমাব, সমস্যা আপোনালোকৰ হ'ব, সমস্যা এওঁলোকৰ নহয়। কাৰণ এওঁলোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াও মিয়াৰ বিৰুদ্ধে আন্দোলনত অৱতীৰ্ণ নহয়। এওঁলোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াও ৰাজপথলৈ আহি জয় শ্ৰীৰাম ধ্বনি নিদিয়ে। এওঁলোকৰ ল'ৰা ছোৱালীয়ে এটা নিৰাপদ ঠাইত বৰ ধুনীয়াকৈ নিজৰ জীৱন উদযাপন কৰি আছে। কোনোবাই পঢ়ি আছে, কোনোবাই ব্যৱসায় কৰি আছে, কোনোবাই বিলাস কৰি আছে, বিভিন্ন ধৰণে তেওঁলোক ব্যস্ত আছে। গতিকে আমি যিহেতুকে সাধাৰণ মানুহখিনিৰ কাৰণে চিন্তা কৰিহে আমি এই কথাখিনি কৈছোঁ। এতিয়া চাওক, মিয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আপুনি মই কিয় ল'ম কওকচোন? এই ব্যৱস্থাটো কোনে ল'ব লাগিছিল? ব্যৱস্থা চৰকাৰে ল'ব লাগে। যদি তেওঁলোক অবৈধ, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা আমি ল'ম নেকি? সাধাৰণ জনতাই ল'ব লাগে নেকি? ভোটাৰে ল'ব লাগে নেকি? এওঁলোকে ইমান দিন কি ঘৰৰ ঘাঁহ কাটি আছিল? 10 বছৰত কিডাল কৰিলে? এওঁলোকৰ হাততেইতো গোটেই উপায়বোৰ আছে। যদি মিয়াসকলক চৰকাৰী সুযোগ সুবিধা দিয়া হৈছে, তাৰ পিছত কিয় এই কথাবোৰ কোৱা হৈছে? কিয় মিয়া আৰু আমাৰ মাজত বিভাজন কৰি আমাৰ মাজত শত্ৰুতাৰ মনোভাৱ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে? মুখ্যমন্ত্ৰীসকলৰ কথা নকওঁ, মন্ত্ৰীসকলৰ কথা নকওঁ, কিন্তু চৰ অঞ্চলত বা সংখ্যালঘু অধ্যুষিত অঞ্চলত কাম কৰি থকা, জীৱন জীৱিকা নিৰ্বাহ কৰি থকা শিক্ষয়িত্ৰীয়ে হওক বা অন্যান্য চৰকাৰী কৰ্মচাৰী সকলেই হওক, তেওঁলোকৰ জীৱনলৈ ভাবুকি নাহিব? এনেকে যদি এওঁলোকক জেদি কৰি থকা হয়, এই জেদৰ বলি কোন হ'ব? এই কথাবোৰ ভাবক। এইকাৰণে কৈছো এই কথাবোৰ, কাৰণ যিসকলে কৈ আছে তেওঁলোকে নুভুগে। কোনে ভুগিব? আপুনি বা আমাৰ দৰে সাধাৰণ জনতাই ভুগিব লাগিব। কাৰণ যি ধৰণে এটা সম্প্ৰদায়ক জেদি কৰি থকা হৈছে, এই জেদটোৱে কিন্তু ভয়ংকৰ ৰূপ ল'ব পাৰে। এওঁলোকৰ কথাত এই কামবোৰ নকৰিব। এতিয়া মূল কথালৈ আহিছো। কোন দুটা বিষয় আমাৰ মনলৈ আহিছে, যি দুটা বিষয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত জড়িত। কিয় এই দুটা চিন্তাই আমাক চিন্তিত কৰি তুলিছে, উদ্বিগ্ন কৰি তুলিছে? এতিয়া চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে তেওঁ যদি গৌৰৱ গগৈৰ পাকিস্তান লিংকটো প্ৰমাণ কৰিব নোৱাৰে, তেওঁ ঘৰলৈ নাযায়।
এক নম্বৰ চিন্তা। আনহাতে 2 নম্বৰ চিন্তাটো হ'ল তেখেতে সমগ্ৰ অসমবাসীৰ সন্মুখত কথা দিছিল যে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যদি তেওঁ দিব নোৱাৰে তেতিয়াহ'লে অহা নিৰ্বাচনত তেওঁক ভোট দিব নালাগে। ইয়াতে আমাৰ চিন্তা এতিয়া কি হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক কথাৰ মানুহ। তেওঁ যদি গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কটো প্ৰমাণ কৰিব পাৰে আমাৰে ভাল লাগিব, আৰু তেওঁ যদি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিৰ্বাচনৰ আগত দিয়ে আমি আটাইতকৈ সুখী হ'ম, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আকৌ বিচাৰোঁ। কিন্তু দিব পাৰিবনে? দৰ্শকসকল আপোনালোকে ভাবক। ধন্যবাদ। জয় অসম।